গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে সদায় লৈ অহাৰ দৰে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেলটোত আপোনালোকৰ ভাল লাগে তেতিয়া লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব। তেতিয়া আহক বন্ধুসকল, আমি আৰম্ভ কৰোঁ মেঘ ৰাশিটো। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা জীৱনত আজি আনন্দময় সৃষ্টি দেখা যায় পৰিৱেশ, আৰু তাৰ লগে লগে প্ৰেম প্ৰীতিটো শুভই দেখা যায় দিনটোৰ। আৰু দাম্পত্য জীৱনত দুই এটা খুটখাট থাকিব পাৰে, তাৰ প্ৰতি অলপ আপোনালোকে সচেতন হ'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ বুজা বঢ়াৰ মাজেৰে চলিব, নহ'বা আপুনি উগ্ৰ হ'ব পাৰে আজি। তাৰ লগে লগে সন্তানৰ পৰা ভাল ফলাফলে মনত আনন্দময় পৰিৱেশ সৃষ্টি কৰিব। ধৰ্মীয় কামত সামান্য কষ্ট দেখা যায়। তাৰ লগে লগে পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ইমান বেয়া নহয় বন্ধুসকল। আৰু তাৰ লগত কম বন্ধুসকল, আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰীক লৈ বা সা সম্পত্তিক লৈ আপোনালোকে বিবাদত আজি লিপ্ত হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমত বন্ধুসকল সামান্য কষ্ট দেখা যায়। ভ্ৰমণ বন্ধুসকল আজি আপোনালোকে নকৰাই ভাল। দৈনন্দিন কাম কাজৰ প্ৰতি আপোনালোকে আগ্ৰহ বঢ়াওক, নহ'লে আপোনালোকৰ বহুত ক্ষতি হ'ব পাৰে। বন্ধুৰ পৰা উৎসাহ আজি আপোনালোকে পাব। তাৰ লগে লগে কম বন্ধুসকল বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ফলাফল হ'ব, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ আজিৰ খৰচ বৃদ্ধি হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল ঘৰত অতিথিৰ আগমনে আপোনালোকৰ খৰচ বৃদ্ধি কৰাব পাৰে। তাৰ মন বন্ধুসকল আজি আপোনালোকৰ অকণমান অশান্তি দেখা যায়, আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখক। নিবনুৱা সমস্যাৰ আজি কিছু পৰিমাণে অন্ত হোৱা দেখা যায়। শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় কামত বন্ধুসকল আপোনালোক আগবাঢ়ি যাওক। সন্মান পোৱাৰ লগে লগে যশ আপোনালোকৰ হ'ব। তাৰ লগে লগে বন্ধুসকল ঘৰত নতুন পোহনীয়া জীৱ জন্তুৰ আগমন হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা ক্ষেত্ৰত আপোনালোকে আগভাগ লওক, দিনটোৰ সুখময় হ'ব। আৰু তাৰ লগে লগে বন্ধুসকল ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে ভৰি দিম বুলি ভাবিছে, আজি আপোনালোকে ভৰি দিব পাৰে। তাৰপিছতেই বন্ধুসকল শৰীৰৰ আগতকৈ উন্নতি দেখা যায়। নতুন যান বাহনৰ কিনাৰ যোগ দেখা যায়, আৰু আগৰ বন্ধুসকল ৰৈ থকা কাম আপোনালোকৰ হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল মিছলীয়া বন্ধুৰ পৰা অকণমান সাৱধানে চলিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটকৰ লগত যোনসকল লোক জড়িত তেওঁলোকৰ ধাউতি বাঢ়িব। তাৰ লগে লগে গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলক, আৰু বন্ধুৰ লগত দুই এটা খুটখাট থাকিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বন্ধুসকল যদি আপোনালোকে যুটীয়াভাৱে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকৰ অকণমান মন মোটাও হ'ব পাৰে। আৰ্থিক দিশতো উন্নতি আপোনালোকৰ যথেষ্ট থাকিব। তাৰ লগে লগে বন্ধুসকল কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ পৰা আজি ভাল খবৰ এটা পাব পাৰে। অবান্তিক খৰচ বাঢ়িব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকৰ দিনটোৰ অলপ কষ্ট হোৱা দেখা যায়। প্ৰেমত গতানুগতিক, আৰু পতি পত্নীৰ স্বাস্থ্যৰ অলপ চকু ৰাখিবলৈ চেষ্টা কৰক। তাৰ লগে লগে বন্ধুসকল খেল ধেমালি কৰা লোকসকলৰ প্ৰতি আপোনালোকে আজি সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। ভ্ৰমণ হ'ব পাৰে বন্ধুসকল আপোনালোকৰ। তাৰ লগে লগে বন্ধুসকল ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দৈনন্দিন কাম কাজত আজি বাধা আহিব পাৰে। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে কি কৰিব লাগিব, মনত অলপ দৃঢ়তা ৰাখি কামটো কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ কামটোৰ সিদ্ধি হোৱাৰ লগে লগে দিনটো সুন্দৰভাৱে পাৰ হ'ব, আৰু মনটো আপোনালোকৰ ভাল লাগি থাকিব। তাৰ লগে লগে ঘৰুৱা পৰিৱেশত বন্ধুসকল আজি আপোনালোকৰ ভাটিবেলাৰ ভাল দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত বন্ধুসকল চঞ্চল হ'ব পাৰে অকণমান। বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফলাফল অহাৰ যোগ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফল, আৰু নতুন কাম বিচাৰি থকা জাতক জাতিকাসকলে তেওঁলোকে আজি কাম বিচাৰি বা নতুন কামত যোগদান দিয়াৰ যোগ দেখা যায়।
তাৰপিছত আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে সকলো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি বৃশ্চিক ৰাশিটো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে আৰ্থিকভাৱে আজি চিন্তা কৰা বেছি জৰুৰী। আপোনালোকৰ আৰ্থিক উন্নতিৰ ইমান আজি নহ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। আৰু লগতে ঘৰুৱা জীৱনতো আপোনালোকে অকণমান চকু ৰখাটো বিশেষ দৰকাৰ। শৰীৰৰ প্ৰতি আপোনালোকে অকণমান চকু ৰাখক। মাতৃ স্বাস্থ্যৰ কিন্তু আগতকৈ উন্নতি হ'ব পাৰে। পত্নীৰ স্বাস্থ্যৰ আজি অৱনতি হোৱা আপোনালোকৰ দেখা যায়। তাৰ লগে লগে ওচৰ চুবুৰীয়াৰ লগতো দুই এটা খুটখাট থাকিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে ভবামতে আজি ফল পাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অকণমান চিন্তাৰ কাৰণ দেখা যায়। আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে বন্ধুসকল আজি বন্ধুৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিয়ালসকলৰ কাৰণে দিনটো আজি খুবেই ভাল। আগৰ ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ দিনটোৰ লক্ষণীয় হ'ব আৰু পোহনীয়া জীৱ জন্তুৰ আপোনালোকৰ হানি হ'ব পাৰে। আৰু নতুন বন্ধুসকল কামৰ সংস্থাপন আজি আপোনালোকৰ যোগ দেখা যায় 30% লোকৰ। তাৰ লগে লগে বন্ধুসকল শিক্ষাত বন্ধুসকল আজি অকণমান চিন্তাৰ দেখা যায়। আৰু গুৰুজনাক বন্ধুসকল আজি আপোনালোকে আদৰ কৰিবলৈ একদম নাপাহৰিব। তাৰ লগে লগে বন্ধুসকল কম খেল ধেমালি কৰা লোকসকলে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা জীৱনত অলপ কষ্ট দেখা যায়। তাৰ লগে লগে প্ৰেম প্ৰীতিত গতানুগতিকভাৱে চলি যাব। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি আছে। আৰু যোনসকল লোকে সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে দিনটো আজিৰ বহুত ভাল। আৰু নতুনকৈ ব্যৱসায় আপোনালোকৰ আগবঢ়োৱাৰ যোগ দেখা যায়। সন্তানৰ পৰা অকণমান মনত কষ্ট পাব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। সন্তানৰ প্ৰতিও অকণমান চকু ৰখাটো আপোনালোকৰ দায়িত্ব। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকৰ দিনটোৰ ভালেই যাব। তাৰ লগে লগে পতি পত্নীৰ মাজত আজিৰ দিনটোৰ সুন্দৰভাৱে অতিবাহিত হোৱাৰ দেখা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি ভাল ফলৰ যোগ দেখা যায়। বন্ধুসকল আজি আপোনালোকে ভ্ৰমণ নকৰাই ভাল। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ বিশেষকৈ ভাল ফলাফলৰ যোগ দেখা যায়। প্ৰেমত ক্ষেত্ৰত অযথা ব্যয় দেখা যায় আপোনালোকৰ প্ৰেমত। তাৰ লগে লগে বন্ধুসকল কম বন্ধুৰ পৰা আজি আপোনালোকে অকণ বাচি থাকিবলৈ চেষ্টা কৰিব। দৈনন্দিন কাম কাজ কৰাত আজি আপোনালোকৰ দিনটোৰ বাধা সৃষ্টি হ'ব। সেইকাৰণে বন্ধুসকল অলপ মনত দৃঢ়তা ৰাখি কামটো কৰিবলৈ চেষ্টা কৰিব। প্ৰেমত বন্ধুসকল শুভ দেখা যায়। তাৰ লগে লগে খৰচো বাঢ়িব পাৰে আপোনালোকৰ। তাৰ পিছত বন্ধুসকল কম ৰাজহুৱা কামত আজি আপোনালোকৰ অকণমান সামান্য চিন্তা দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকলৰ লগতো দুই এটা খুটখাট থাকিব পাৰে। শৰীৰৰ প্ৰতি আপোনালোকে অকণমান আজি চকু ৰাখক। নিবনুৱা সমস্যাই আজি মনটো বেছিকৈ অশান্তি কৰি তুলিব। তাকে মনত বন্ধুসকল আশা ৰাখি আপোনালোকে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু শিক্ষাগুৰুসকলৰ কাৰণে আপোনালোকৰ দিনটোৰ সফলভাৱে ৰূপায়ণ হ'ব, কিন্তু বিদ্যাৰ্থীসকলৰ কাৰণে সামান্য চিন্তা হ'ব পাৰে। সন্তানৰ পৰা দিনটোৰ ভালেই দেখা যায়। তাৰ লগে লগে কম পতি পত্নীৰ মাজত সুন্দৰভাৱে বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফলৰ শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু মোক তলত কমেণ্ট এটা কৰি জনাব। আৰু এই ভিডিঅ'টো সকলো বন্ধু বান্ধৱীসকললৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব।